এই দিহাংগী নামটো এই নৈখনৰ পৰাই হৈছে। ইয়াত ৰৈ থকা 20 মিনিটমানৰ ওপৰতে হ'ল। ইঞ্জিনটো অলপ ঠাণ্ডা কৰি ল'লোঁ আৰু এতিয়া গৈ থাকোঁ ব'লক হাফলঙলৈ। এইখিনিৰ পৰাতো ৰাস্তা বেয়া, যোৱাকালিয়ে গম পাইছোঁ বাৰু। জানো চাওঁ কিমান ভাল কিমান বেয়া দেখা যাব। ব'লক গৈ থাকোঁ। এই 60-70 কিলোমিটাৰৰ বাট আহিলোঁ, এটাও যদি তেল ডিপু পালোহেঁতেন। মোৰ বাৰু তেল আছে, ফুলেই দেখাই আছে প্ৰায়। এই ৰাস্তা যে বেয়া, ইয়াৰ পৰা দেখা পালোঁ সেই ক'লা পোচাক পিন্ধা ল'ৰাটো যে আহি আছে সেইখিনিৰ পৰা ৰাস্তা বেয়াই। প্ৰতিটো কাহিনীৰ বুকুত য'ত য'ত সপোনবোৰ প্ৰাণ পায় উঠে, চিত্ৰবন্দী দিয়ে মুহূৰ্তবোৰ ধৰি ৰাখে কটাৰীৰ দৰে চুকে। এই যে অলপ আগতে দিহাংগী এই বজাৰ এইখিনিৰ পৰা যে আহিলোঁ যে তিনিআলিৰ পৰা সোমাতে কৰি, এই দিহাংগী নামটো এই নৈখনৰ পৰাই হৈছে। এই নৈখনৰ নাম দিহাংগী নৈ। বহুত আগৰ পৰাই ফ'ল' কৰি আহি আছোঁ, গম নাপাওঁ যে এতিয়া এনেকৈ ইয়াত লগ পাম বুলি এই নৈখনৰ। হাঁহিয়া ৰসকুলৰ পৰা কেতিয়াও মৰি নোযোৱা প্ৰেমলৈকে চিত্ৰবন্দী লেন্সৰ জৰিয়তে পৃথিৱীখন আমাৰ চকুত। চিত্ৰবন্দী পোহৰেৰে জীৱন অংকন কৰা প্ৰতিটো ফ্ৰেম এটা মাষ্টাৰ পিচ। দিনৰ পৰা ৰাতিলৈ ঘূৰি আবেগেৰে আৰু দৃষ্টিৰে ইতিহাস সৃষ্টি কৰি চাৰো পোহৰৰ নৃত্যত চিত্ৰবন্দী দিয়ে আমাক মুক্ত কৰে। ভিডিঅ' লেন্সৰ জৰিয়তে 70 কিলোমিটাৰ অহাৰ পাছত এই তেল ডিপুটো পাইছোঁ। আপোনালোকক দেখুৱাবৰ কাৰণে মই অলপ দূৰৰ পৰা উভতি আহিছোঁ। 70 কিলোমিটাৰ পিছত পাইছোঁ এটা তেল ডিপু। লেন্সৰ জৰিয়তে পৃথিৱীখন আমাৰ চকুত। চিত্ৰবন্দী পোহৰেৰে জীৱন অংকন কৰা প্ৰতিটো ফ্ৰেম এটা মাষ্টাৰ পিচ। দিনৰ পৰা ৰাতিলৈ ঘূৰি আবেগেৰে আৰু দৃষ্টিৰে ইতিহাস সৃষ্টি কৰি চাৰো পোহৰৰ নৃত্যত চিত্ৰবন্দী দিয়ে আমাক মুক্ত কৰে। চিত্ৰবন্দী দিয়ে সেই 80-85 কিলোমিটাৰ অহাৰ পাছত সেইখন এখন চিৰি চিৰি কুইজাৰ এখন লগ পালোঁ, যিখনে নেকি পেচেঞ্জাৰ কঢ়িয়াই লৈ আহি আছে। বা ৰহক দিয়ক, এইখন চাগে উমৰাংচুৰ পৰা আহিছে, আৰু নহ'লে যে মাজত এখন যে টাউনত বা বজাৰৰ নিচিনাতে পাইছিলোঁ, জুচ খাইছিলোঁ মই, ৰিজাৰ্ভ গাড়ী এখন ৰৈ আছিলে, সেই তাৰ পৰাও আহিব পাৰে। সম্ভৱপৰ নহয় চাগে, এইখন চাগে এই উমৰাংচুৰ পৰাই আহিছে চাগে। মানুহ আছে কেইটামান, চাওঁচোন আগবাঢ়ি যাওঁ। অঁ, ফুল পূৰা। গতিকে এইবোৰ জেগাত নিজৰ বাহন লৈ নাহিলে মাজত কেনেকৈ কাম কৰি পেলাই গাড়ী পাম? চিট খালী থাকিলেহে উঠাব, নহ'লেতো নুঠায়। এনেই ৰাস্তা বেয়া, তাতে আকৌ স্পীড ব্ৰেকাৰ। এই স্পীড ব্ৰেকাৰকেইটাই চাগে লাজেই পায়। ৰাস্তা সঁচাকৈ বৰ বেয়া দেই, ভবা নাছিলোঁ ইমান বেয়া হ'ব বুলি। আৰু এইখিনিতো বাৰু বনাই থকাৰ কাৰণে বেয়া, কিন্তু যেতিয়া বনি শেষ হৈ যাব তেতিয়া আহি কি মজা লাগিব, কি ধুনীয়া হ'ব ৰাস্তা।
লংকাৰ পৰা উমৰাংচু আহোঁতে যিটো ৰাস্তা পাইছিলোঁ সেই তেনেকুৱা হৈ যাব। মোৰ বঢ়িয়া লাগিব। আৰু এখন কিবা জেগা এটা পাইছোঁহি আহি, চাই লওঁ। সৰু সুৰা জেগা ভালেই লাগে দেই, লাগিব চাগে দেই এই জেগাবিলাকত থাকিবলৈ। ইয়াত কিবা পাওঁ নেকি চাওঁ, খাই লওঁ। তামোল এখনকে খাই লওঁ। জীৱন অংকন কৰা প্ৰতিটো ফ্ৰেম এটা মাষ্টাৰপিচ। দিনৰ পৰা ৰাতি ঘূৰি আবেগেৰে আৰু দৃষ্টিৰে ইতিহাস সৃষ্টি কৰি আৰু পোহৰৰ নৃত্য চিত্ৰবন্দী দিয়ই আমাক মুক্ত কৰে। চিত্ৰবন্দী দিয় মাষ্টাৰপিচ। দিনৰ পৰা ৰাতিলৈ ঘূৰি আবেগেৰে আৰু দৃষ্টিৰে ইতিহাস সৃষ্টি কৰিছা আৰু পোহৰৰ নৃত্যত চিত্ৰবন্দী দিয়ই আমাক মুক্ত কৰে। এই যে যোৱাটো ভিডিঅ'ত যে দেখুৱাইছিলোঁ, পাহাৰটো যে জুই জ্বলি গৈছেগৈ, এই জুইটো কেনেকৈ জ্বলে মই ভাবিছোঁ আৰু যে এই যে ইয়াত যিবিলাক পাহাৰীয়া বাঁহ আছে, এই বাঁহৰ পাতবিলাক তেনেই একদম মানে পাতল, কাগজতকৈও পাতল। সেইবিলাক এই মানে শুকাই পেলাই ইমান হেৰি হৈ ফৰফৰীয়া হৈ আছে যে এই ৰ'দৰ তাপতেই জ্বলি যায়গৈ। আৰু এইবিলাকৰ পৰাই পাহাৰটোত মানে জুই লাগে বুলি মই মানে ভাবিছোঁ আৰু হয় চাগে সেইটোৱে হ'ব, নহ'লেনো কোনে ইয়াত আহিব? মানুহ দুনুহ নাই, কোনেনো জ্বলাবলৈ আহিব? বা কোনোবাই যদি অলপ কিবা জ্বলায় তাৰ পৰাও লাগিব পাৰে। আৰু এটা ভিউ পইণ্ট পাই গ'লোঁ। এইটোতো চাগে খাতাৰনাক হ'ব আৰু হা। মজা, ইমানতে পাই গৈছে আৰু দেই। কি ধুনীয়া জেগা, কি ধুনীয়া জেগা, পাগল হৈ যাব লাগিব। এই ভিউ পইণ্টটোৰ নাম গুঞ্জুং ভিউ পইণ্ট আৰু ই সাগৰতলীৰ পৰা 705 মিটাৰ উচ্চতাত অৱস্থিত। গোটেই কথাখিনি পজ কৰি চাই ল'ব পাৰিব। পাই গ'লোঁ হাফলং পাই গ'লোঁ যেনে লাগিছে, কাৰণ এইটো টাইমটো হৈয়ে আহিছে, পাবই লাগে। 100 কিলোমিটাৰমানটো আহিলোঁ, হাফলঙে হ'ব লাগিব হয় চাগে, কাৰণ কেম্প চাইট পাৱাৰ হাউচ আছে।
ৰাস্তা বৰ ধুনীয়া। এনেকুৱা ভোক লাগিছে কি ক'ম আৰু। ৰাস্তাততো এখনো হোটেল নাপালোঁ, চবতো জংঘলেই দেখা পাইছে আপোনালোকে। এতিয়া খাবগৈ লাগিব আৰু ভাল হোটেল এখন পালে। ভাল মানে কি আৰু চফা হ'ব লাগে আৰু খানাটো সোৱাদ হ'ব লাগে, বাদ বাকী আৰু নাচাওঁ আৰু মই। এই উমৰাংচু টাউন সোমাই এয়া সোঁহাতে প্ৰথম তেল ডিপু পাইছোঁ আৰু এটা পাইছিলোঁ এই 70 কিলোমিটাৰ অহাৰ পাছত। এতিয়া এইটো পালোঁ, প্ৰায় 35 কিলোমিটাৰ পিছত এইটো পালোঁ। এটা ভিউ পইণ্ট পাইছোঁ হাফলং টাউনৰ ভিতৰতে। চাওঁচোন, এইটো চাগে হাফলং টাউনখন গোটেইখন দেখা পোৱা যাব দেই। ব'লক যাওঁ চাওঁগৈ। বাহ, কি মনোমোহা দৃশ্য হেই। গোটেই হাফলং টাউনখন দেখি সেই চাৰ্চ দুটাও দেখা পাইছোঁ, মন্দিৰ এটাও দেখা পাইছোঁ। বাহ, কি ধুনীয়া দৃশ্য। বাৰু এতিয়া বজাৰৰ ফালে গৈ থাকোঁ, কিবা এটা আগতে খাই ল'ব লাগিব, তাৰ পাছত হোটেল এখন চাই তাত বেগ চেগবোৰ থৈ ল'ব লাগিব। আৰু যদি বজাৰতে হোটেল পাওঁতো ভালেই হ'ব, বাইকখন তাতে থৈ দিম, দি খোজকাঢ়ি ওলাই আহিম। খোজকাঢ়ি ওলাই আহিলে ভাল কাম কৰিবলৈ, আৰু টাউনখনো চাগে বেছি এটা ডাঙৰ নহ'ব মই যিমান দূৰ জানো। এয়া শ্ৰী শ্ৰী ক্ৰুজ দেখোন, কোনোবা এখন হ'ব আৰু দুখনৰ ভিতৰত। এয়া বাওঁফালে হাফলং বজাৰলৈ গুচি গৈছে। আমি এতিয়া হাফলং বজাৰৰ ফালে যাম। আৰু আজিৰ ব্লগটি ইমানতে সামৰিছোঁ। আপোনালোকে ব্লগটি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। নেক্সট ব্লগত হাফলং টাউনটো দেখুৱাম, মানে বজাৰখিনি দেখুৱাম। লাইক শ্বেয়াৰ কমেণ্ট কৰিব কেনে পাইছে। ধন্যবাদ।